পাকিস্তান শ্ৰীলংকাৰ দৰে অৱস্থা হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে লুকুৱাইছে নেকি অসমৰ আৰ্থিক দুৰৱস্থাৰ প্ৰকৃত ছবি দৰমহা পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ পথত ৰাজ্যৰ কৰ্মচাৰী 40,000 শিক্ষকক ৰাজ্য চৰকাৰৰ প্ৰবঞ্চনা চাকৰি নিয়মীয়াকৰণৰ নামত শিক্ষা বিভাগৰ ললিপপ মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসন্তুষ্ট শিক্ষক সমাজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত কোন পথে গতি কৰিছে অসম কেৱল বিজ্ঞাপনৰ জৰিয়তে চমক সৃষ্টি কৰি ৰাজ্যৰ প্ৰকৃত ছবিখন লুকুৱাই ৰাখিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্তই ধাৰৰ উপৰি ধাৰ লগাই অহা চৰকাৰে কেৱল হিতাধিকাৰীক পুহিবলৈ এই ধন খৰচ কৰাৰ বিপৰীতে একাংশ চৰকাৰী কৰ্মচাৰীক অতি কৌশলেৰে প্ৰাপ্যৰ বঞ্চিত কৰাৰ অভিযোগ উঠিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি ধোৱা চাঙত তুলি ৰাজ্যৰ 40,000 শিক্ষকক বছৰ বছৰ ধৰি প্ৰবঞ্চনা কৰি আহিছে ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ নামত ৰাম ঠগন দিয়া ৰাজ্যৰ বিজেপি চৰকাৰে এইসকল শিক্ষকক কৰিছে চৰম অপমান নিয়মীয়াকৰণৰ দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে এইসকল শিক্ষকক বান্ধি দিছে চৰ্ত যাৰ বাবে চৰমভাৱে অপমানিত হৈছে শিক্ষকসকল উল্লেখ্য যে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৰণ আৰু টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে পিছে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠনৰ পিছত এতিয়া দিছে ওলোটা খৰ 2012-13 চনতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত টেট শিক্ষকসকলক এতিয়া নিয়মীয়াকৰণৰ বাবে চৰকাৰে যি চৰ্ত দিছে সেই চৰ্ত মানিবলৈ গ'লে এইসকল শিক্ষকৰ হ্ৰাস পাব দৰমহা মুখ্যমন্ত্ৰীয়ে টেট শিক্ষকসকলক লৈ গুৱাহাটীত বৈঠক অনুষ্ঠিত কৰিলে ঠিকেই কিন্তু তেওঁলোকৰ দাবীক ন্যায্যতা দিয়াৰ পৰিৱৰ্তে দীৰ্ঘদিনৰ দাবী অগ্ৰাহ্যহে কৰিলে যাৰ বাবে চৰম হতাশাত ভুগিছে সৰ্বশিক্ষাৰ অধীনস্থ ষ্টেট পুল আৰু টেট শিক্ষকসকল এইসকল শিক্ষকক আনকি মাহৰ মূৰত দৰমহা কেইটাও সময়মতেও দিব পৰা নাই চৰকাৰে অসমত বিকল হৈ পৰিছে ডাবল ইঞ্জিন ৰাজ্যৰ বিত্তীয় পৰিস্থিতি লুকুৱাইছে মুখ্যমন্ত্ৰীয়ে নতুন বছৰত বন্ধ হ'ব নেকি কৰ্মচাৰীৰ দৰমহা পাকিস্তান শ্ৰীলংকাৰ দৰে অৱস্থা হ'ব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত কংগ্ৰেছ নেতা ৰাতুল কলিতাই মুখ্যমন্ত্ৰী হিমন্তক সমালোচনা কৰি কয় যে অসমত এতিয়া ডাবল ইঞ্জিনৰ এটা ইঞ্জিন বিকল হৈ পৰিছে ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় যে হয়তো নতুন বছৰৰ পৰা ৰাজ্যৰ কৰ্মচাৰীসকলক দৰমহা পেঞ্চন আদি আদায় দিব নোৱাৰিব কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে ৰাজ্যৰ অৱস্থা দিনক দিনে তললৈ যোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি হৈছে কৰবাত যদি বাগান কিনিছে আন কৰবাত কিনিছে হোটেল আকৌ কৰবাত যদি মাটি কিনিছে তেন্তে কৰবাত ক্ৰয় কৰিছে নিউজ চেনেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰবঞ্চক আখ্যা দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ধাৰৰ বোজাত কক বকাই থকা ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ প্ৰকৃত ছবিখন লুকুৱাই ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তই সন্মানীয় সাংবাদিক বন্ধুসকল আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আপোনালোকে জানে যে পাব্লিচিটিৰ দৌৰত তেখেতে দৌৰে টিআৰপিৰ নামত তেখেতে টিআৰপি ৰোগত তেখেতে আক্ৰান্ত হোৱাৰ দৰে এনেকুৱা এটা হৈছে যি কাৰণে কেৱল নিজৰ মুখখন সদায় প্ৰচাৰ কৰাৰ বাবে তেখেতে যি ইচ্ছা সেই কৰি আছে কাৰণ আপোনালোকে চাওক কংগ্ৰেছৰ দিনত হোৱা চাকৰিখিনি তেখেতে নৎসাত কৰাৰ কাৰণে যাতে ভৱিষ্যত প্ৰজন্মই যাতে গম নাপায় যে কংগ্ৰেছে দিয়ে চাকৰি সেইকাৰণে তেওঁ এই চাকৰিকে বেলেগ তেখেতে নতুন নাম দি নতুন নামকৰণে যাতে সেই নৎসাত কৰি তেওঁৰ নিজৰ নামত নিজৰ ফটো প্ৰচাৰৰ নামত নিজৰ আত্মপ্ৰচাৰৰ বাবে তেখেতে এই এটা মানে যিটো মানে কাৰ্যপন্থা হাতত লৈছে সঁচাকৈ নিন্দনীয় কাৰণ এনেকুৱা এগৰাকী প্ৰবঞ্চক আৰু সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী হয়তো অসমে কেতিয়াও দেখা নাছিল আৰু ভৱিষ্যতেও দেখা নাপায় এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন বিজেপি চৰকাৰ আছে এইখন আৰু নৰ্মেল চৰকাৰ হৈ থকা নাই এতিয়া হিমন্ত এণ্ড ফেমিলি প্ৰাইভেট লিমিটেড হৈ পৰিছে এক কোম্পানীৰ দৰে চলিছে এটা কোম্পানী যেনেকৈ চলে তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলিব ধৰিছে আৰু তেওঁলোকে যি চিঞৰি কয় বিজেপি যে ডাবল ইঞ্জিন চৰকাৰ
ডাবল ইঞ্জিন বিজেপিৰ ডাবল ইঞ্জিন এতিয়া অসমৰ ইঞ্জিন বিকল হৈছে আৰু বিকল হোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নিজৰ বিফলতা ঢাকাৰ বাবে চৰকাৰৰ বিফলতা ঢাকিবৰ বাবে এইবিলাক নতুন নতুন পাব্লিচিটি স্থান কৰাৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে মই এটা কথা ক'ব বিচাৰিম যে তেখেতে সদায় হিতাধিকাৰীৰ কথা কয় কিন্তু এই হিতাধিকাৰী সৃষ্টি কৰি যি অংক কৰিছিল সেই অংকত এতিয়া তেওঁৰ আউল লাগিছে আৰু এই আউল লগাৰ কাৰণে তেওঁ ডেইলি এতিয়া পাৰিলে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা তেওঁ ধাৰ ল'বলগীয়া হৈছে আৰু এনেকুৱা ধাৰ গৈ গৈ এতিয়া মাৰ্চ মাহলৈকে আমি কোৱা কথা নহয় লোকসভাত বিত্তমন্ত্ৰীয়ে কোৱা কথা মাৰ্চ মাহলৈকে 1.5 লাখ কোটি টকা ধাৰ ল'ব লাগিব অসমে যোৱা ছেপ্টেম্বৰ মাহত 2000 কোটি টকা ধাৰ লৈছিল অক্টোবৰ মাহত 1500 কোটি টকা ধাৰ লৈছিল নৱেম্বৰত 1000 কোটি ধাৰ লৈছে আৰু যোৱাকালি 1000 কোটি টকা ধাৰ লোৱা সকলোৱে গম পাইছে গতিকে এতিয়া যদি আজি অসমত এটা নতুন শিশু জন্ম হয় প্ৰায় শিশুটোৰ মূৰত প্ৰায় 42000 টকাৰ ধাৰৰ বজালৈ এতিয়া জন্ম ল'বলগীয়া হৈছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছো যদি সঁচাকৈ যদি অসমে এনেকৈ ধাৰ ল'বলগীয়া হৈছে তেতিয়ালে আপুনি 1 ঘণ্টাৰ বাটত হেলিকপ্টাৰ উৰাই কিয় টকা খৰচ কৰি আছে আপোনালোকে 40 কোটি টকীয়া কিয় পেণ্ডেল সাজি লাখ বিলাক কৰি আছে আপোনালোকে নিজৰ ফটোৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ফটো প্ৰচাৰৰ বাবে যোৱা 2 বছৰত প্ৰায় 1,32,000 কোটি টকা তেখেতে ৰাইজৰ ধন খৰচ কৰি আছে গতিকে যদি সঁচাকৈ চৰকাৰখন দেউলীয়া হৈছে বা চৰকাৰ চলিব পৰা অৱস্থা নাই আপুনি হেলিকপ্টাৰত উঠা বন্ধ কৰক 40 কোটি টকীয়া যি পেণ্ডেল সাজি লাখ বিলাক কৰিছে এইবিলাক বন্ধ কৰক আৰু আপোনাৰ যিটো ফটো প্ৰচাৰৰ বাবে যিটো আপোনালোকে খৰচ কৰিছে ৰাজহুৱা ধন খৰচ কৰিছে সেইবিলাক বন্ধ কৰক নে অসমৰ ৰাইজক বন্ধকত থৈ তেওঁ নিজৰ লাখ বিলাক কৰি থাকিব বিচাৰিছে সেইবিলাক কথা আচলতে তেওঁ স্পষ্ট কৰিব লাগে নে আমি এনেকৈ ক'ব বিচাৰিম যে হিমন্ত বিশ্বৰ পৰিয়ালে যে চাহ বাগিচা কিনি আছে মাটি কিনি আছে প্ৰথমতে 30 বিঘা তাৰপিছত 50 বিঘা তাৰপিছত 100 বিঘা এতিয়া উত্তৰাখণ্ডৰ 1000 বিঘাৰ কথা শুনিছো বা ৰিজৰ্টৰ কথা শুনিছো ডেইলি চেনেলৰ কথা নিউজ চেনেল বিলাক যে কিনি আছে নে এনেকুৱা মানে কামৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰ লৈ আছে সেইবিলাকো স্পষ্ট কৰক নতুবা আমি যোৱা বাজেটৰ সময়ত আমি এটা কথা গম পাইছিলো যে অসম চৰকাৰে প্ৰতি বছৰে প্ৰায় 9000 কোটিতকৈ বেছিকৈ ঋণৰ বাবদ সুদ দিব লাগে নে অকল সুদ মাৰিবৰ বাবে তেওঁ এইবিলাক ধাৰ লৈ আছে নে কৰ্মচাৰীক দৰমহা দিয়াৰ বাবে ধাৰ লৈ আছে নে হিতাধিকাৰী সৃষ্টি কৰাৰ বাবে ধাৰ লৈ আছে এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে কংগ্ৰেছৰ এই অভিযোগৰ পৰাই অনুমান কৰিব পাৰি যে অসমৰ অৱস্থা হৈছে অনতিপলমে শ্ৰীলংকা পাকিস্তানৰ দৰে হ'বলৈ গৈ আছে সেয়া এক প্ৰকাৰ খাতাল নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ